জাত হন্তে তুমিও কৰা মহাভয় পৰম বলিষ্ঠ ভীম বায়ুৰ তনয় যাৱে খংগে তেহু ঘূৰ নতু কৰে দণ্ড শতপুত্ৰ সমেত নতু হোৱা লণ্ড ভণ্ড। ৰাজন, তুমিতো বস্ত্ৰহৰণৰ সময়ত শুনিছিলা ভীমে প্ৰতিজ্ঞা কৰিছিল দুৰ্যোধনৰ উৰু ভংগ কৰিব আৰু 100 কৌৰৱক ভীমে নিপাত কৰিব। এই প্ৰতিজ্ঞা ভীমে কৰিছে। গতিকে তুমিতো শুনি আছিলা সেইখিনি সময়ত। যদি ৰজা যুধিষ্ঠিৰক এই দায়িত্বটো অৰ্পণ কৰি দিয়া, মানে ৰজা পাতি দিয়া যুধিষ্ঠিৰক, তেতিয়াহ'লে তুমি তোমাৰ পুত্ৰসকলৰ মৃত্যু আৰু কোনোদিন চাব লগা নহয়। কাৰণ ভীমেও প্ৰতিজ্ঞাটো এৰি পেলাব। গতিকে তুমি এতিয়া শুনিছা, মই উপদেশ দিছোঁ, তুমি সেইটো কাম কৰি দিয়া। এতিয়া ইয়াৰ পৰা বিদুৰৰ দায়িত্বটো আমি কেইজনে পালন কৰি আছোঁ। এতিয়া গাঁওখনত যদি কাৰোবাৰ কিবা এটা কাজিয়া লাগে দুজনৰ মাজত, তেতিয়া 99% আমি কি কৰোঁ, ভালেই হ'ল তই সেইটোক তেনেকৈ গালি পাৰিলি, সি মোকো অন্যায় কৰিছিলে। আমি শকুনিৰ দায়িত্বটোহে পালন কৰোঁ, কিন্তু কোনেও বিদুৰৰ দায়িত্বটো পালন নকৰোঁ। হেৰা, তুমি যাক গালি পাৰিলোঁ বুলি মোৰ আগত কৈছাহি, সেইজন কেলে তোমাৰ সহোদৰ নহয় জানা? তোমাৰ দেউতা এজন আৰু তোমাৰ দেউতাৰ 2জন পুত্ৰ, তুমি আৰু তোমাৰ ভাইটি। তো তোমাৰ ভাইটিক তুমি গালি পাৰিলা, মানে তুমিনো কাক গালি পাৰিলা? তেওঁহে তোমাৰ সুহৃদ। কালিলৈ তোমাৰ কিবা বিপদ হ'ব, তোমাৰ ভাইটিয়ে আগবাঢ়ি যাব লাগিব। তুমিনো ভাইটিক তেনেকৈ ক'ব লাগেনে? এই বুলি বিদুৰৰ দৰে সৎ উপদেশ দিয়া আমি কেইজন গাঁওখনত আছোঁ এতিয়া? ভাগৱত ঠিকেই শুনিছোঁ, কিন্তু সৎ চিন্তা, সৎ ভাৱনা আমি কিন্তু ইজনে সিজনৰ আগত প্ৰকাশ কৰিবলৈ অলপ টান পাওঁ।